আজি বগৰী আচাৰ বনাওঁ ব'লক। বগৰী দেখিছেনে, এতিয়াতো বগৰী নোলায় নহয় জানো, কিন্তু মই বাৰু বগৰী ক'ত পালোঁ। এই বগৰীখিনি মই নিমখত দি থৈছিলোঁ। আগতে যে আপোনালোকক মই দেখাওঁ যে বগৰী নিমখত দি থৈ পেলাই বহুত দিনৰ পিছত বনাই খাব পাৰি, সেনেকৈ নিমখখিনি পৰা উলিয়াই পেলাই এতিয়া অলপ ইমান চোকা ৰ'দ, গতিকে অলপ ৰ'দত দি ল'ম। বগৰীখিনি মানে উঠাই দিবা এঘণ্টামান না ৰ'দত ওপৰলৈ। দিলে হৈ যাব আৰু তাতকৈ কমকৈ দিলেও কথা নাই, যদিও ৰ'দটো বহুত বেছি চোকা। এয়া এঘণ্টামান ৰ'দত দিলোঁ কি নিদিলোঁ, তাৰপাছতে আৰু এনেকৈ উঠাই আনিলোঁ। তাৰপিছত এতিয়া এইখিনি বনোৱাৰ আগতে মানে মই আপোনালোকক মছলা কি কি গোটাইছোঁ সেয়া দেখাই লওঁ বোলো। এতিয়া আৰু ইয়াতে পাঁচফোৰণত যিমানখিনি মছলা থাকে গোটেইখিনি মই অলপ অলপকৈ লৈ লৈছোঁ। ধনিয়া, গোটা জিৰা, গোটা চফ, লগতে সৰিয়হ, তেজপাত, ৰঙা জলকীয়া, লগতে কেইটামান কালজিৰা, এনেকৈ গোটেইখিনি মেথি কেইটামান তাককৈ লৈছোঁ। মেথি সৰহকৈ দিলে তিতা তিতা হ'ব যে, সেইটো কাৰণে এইপিনে এয়া গোটাই লৈছোঁ। এইপিনে লৈছোঁ অকণমান চাট মছলা, লগতে অকণমান কাশ্মীৰ ৰেড চিলি পাউডাৰ, লগতে অকণমান ৰেড চিলি, মানে অকণমান জ্বলা হ'লে ভাল লাগিব। তাৰপিছতে আৰু এয়া কেৰাহীখনতে তেলটো গৰম হ'লে দি তাতে বগৰীখিনি দি দিছোঁ। এনেকৈ মিঠা আচাৰ বনালে আকৌ ইয়াত বেছি তেল দিব নালাগে, তেলটো খুব কমতে হৈ যায়। তাৰপিছত এনেকৈ বগৰীখিনি আৰু এনেকৈ তেলতে দি পেলাই অকণমান ভাজি থাকিম। ভাজিব লাগিব দেই, অকণমান 15-20 মিনিটমান এনেকৈ ভাজিব লাগিব, কাৰণ ইয়াৰ ভিতৰত যিখিনি পানী আছে সেইখিনিতো নাইকিয়া হ'ব লাগিব। তাৰপিছত এতিয়া 15 মিনিটমান ভজাৰ পাছতে বগৰীখিনি হৈ গৈছে। ইয়াতে মই এতিয়া আন্দাজমতে নিমখ দি দিম। নিমখ বেছি দিব নালাগে, কাৰণ নিমখ প্ৰথমতে মই দিয়ে থৈছিলোঁ, যিহেতুকে নিমখটো গেলাই থৈছিলোঁ। তাৰপাছতে আৰু সেইখিনি দি পেলাই এতিয়া মই প্ৰায় 1.5 কাপমান চেনি দি দিছোঁ। ইয়াতে গুড় দি বনালে বেছি ধুনীয়া হয়, আজি মোৰ গুড় নাছিলে, সেইটো কাৰণে মই চেনি দিয়ে বনাইছোঁ আৰু দেই। হ'লেও এনেকৈ দিলেও ইমান বেয়া নালাগে বাৰু খাই। তাৰপিছত চেনিখিনি মিলি যোৱাকৈ ধুনীয়াকৈ লৰাই পেলাম গোটেইখিনি। চেনিখিনি ধুনীয়াকৈ গলি গ'ল, আপোনালোকে ধৰিব পাৰিছে চাগে। এতিয়া ইয়াতে মই যে গোটাই থৈছিলোঁ যিখিনি গুড়ি মছলা আছিলে, সেই গুড়ি মছলাখিনি দি দিছোঁ। তেতিয়া আকৌ অকণমান সময় ভাজি ল'ম এয়া মছলাখিনিৰ সৈতে। এতিয়া ইয়াতে সেই যে মছলাখিনি মই লৈছিলোঁ, গোটা মছলাখিনি যিখিনি অকণমান খৰচীয়া হৈ থকাকৈ মিক্সিত দি ল'লোঁ, অকণমান ভাজি লৈ পেলাই দিলোঁ। তাৰপিছত সেইখিনিও দি দিছোঁ ইয়াতে। এতিয়া সেইখিনিও আকৌ লৰাই এনেকৈ মিলাই ল'ম। ইমান ধুনীয়া ৰং এটা উঠিছে দেখিছেনে। চাগে বগৰী আচাৰখন খাই খুব বেছি ভাল লাগে, মই যে খুবেই বেছি ভাল পাওঁ এনেকৈ খাই। আৰু নাইকিয়া হৈ গ'লেতো আৰু বনাই খাই আৰু টেষ্টি লাগে নহয়নে। দেখিবলৈ ভাল লাগিছেনে বাৰু কওকচোন এবাৰ। এতিয়া এহাতে মোবাইল লৈ ভিডিঅ' কৰোঁতে কিছুমান ভিডিঅ' মোৰ ল'বলৈ থাকিয়ে যায়, গতিকে ইয়াতে মই দি দিছিলোঁ শেষত একেবাৰে অকণমান ক'লা নিমখ, আৰু লগতে দি দিছিলোঁ অকণমান ভিনেগাৰ। তাৰপিছতে আৰু সেইখিনি চেঁচা হোৱালৈকে নমাই থৈ দিলোঁ। গৰমে ভৰালে যিহেতুকে আচাৰখিনি ভেঁকুৰ উঠি যাব, সেইটো কাৰণে চেঁচা হ'বলৈকে থৈ দিলোঁ। আৰু চেঁচা হোৱাৰ পাছতে এনেকৈ বৈয়ামত ভৰাই ল'লোঁ। তাৰপিছতে এতিয়া এই আচাৰখন মাজে সময়ে ৰ'দত দি থাকিম আৰু ধুনীয়াকৈ খাই থাকিম। ৰুটিৰ লগতো খাম, ভাতৰ লগতো খাম। এনেকৈ বনাইছে ন জনাব দেই।